How are you children? আশা কৰোঁ তোমালোকে ভালে আছা। মই তোমালোকৰ ৰূপম ছাৰ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ লেচন 5 কাছাবিয়ানকা নামৰ কবিতাটো তোমালোকক মই অলপ বুজাই দিবলৈ ওলাইছোঁ। তোমালোকে ভালদৰে চাই ল'বা। ইয়াত প্ৰথমতে আমাক কবি পৰিচয় দিছে, চাই যাবা। ফেলিচিয়া হিমেন্স was born in 1793 at লিভাৰপুল। এই ফেলিচিয়া হেমন্স এজনী মহিলা আছিল। তেখেতৰ জন্ম কিমান চনত হৈছিল বুলি কৈছে? 1793 চনৰ লিভাৰপুলত তেখেতৰ জন্ম হৈছিল। She started writing poetry since childhood, মানে কি কৈছে? তেওঁ চাইল্ডহুডৰ পৰা, শিশুকালৰ পৰা তেওঁ কি কৰিছিল? কবিতা লিখা আৰম্ভ কৰিছিল। And her first collection poems, certain the poems written between ages of 8 and 13, আৰু কি কৰিছিল? তেওঁৰ প্ৰথমখন কবিতা পুথি পয়েমছ নাম দিছিল সেই কবিতা পুথিখনৰ, আৰু সেইখন তেওঁ তাত যিবিলাক কবিতা সন্নিৱিষ্ট আছিল সেই সন্নিৱিষ্ট থকা কবিতাবিলাক তেওঁ 8 পৰা 13 বছৰ বয়সতে সেই কবিতাবিলাক লিখিছিল। She wrote poetry about nature, childhood, travels and heroic stories, মানে তেখেতে লিখা কবিতাবিলাক কেনেকুৱা আছিল? নেচাৰ বা প্ৰকৃতিৰ ওপৰত আছিল, চাইল্ডহুড ল'ৰালিকালৰ ওপৰত লিখিছিল তেওঁ, ট্ৰেভেলছ মানে ভ্ৰমণৰ ওপৰত লিখিছিল, আৰু ইয়াত দিছে হেৰিক ষ্টৰী মানে এইবিলাক হ'ল আমাৰ যে ছুপাৰ নেচাৰেল পাৱাৰ থাকে কিছুমান, আমাৰ ফিল্মো বনায়, সেনেকুৱা হেৰিক ষ্টৰীবিলাকৰ ওপৰত মানে হিৰোৰ ওপৰত এই তেওঁ কবিতাবিলাক লিখিছিল। From 1816 to 1834 she published 24 volumes of poetry and became a very popular poet, মানে কি কৈছে ইয়াত? 1816 চনৰ পৰা 1834 চনলৈ তেওঁ 24খন কবিতা পুথি তেওঁ পাব্লিছ কৰিছিল, মানে লিখি উলিয়াইছিল, আৰু সেই কিতাপকেইখনে তেওঁ কি কৰিছিল? বিখ্যাত কৰি তুলিছিল। She died in 1835, আৰু তেওঁৰ বা তেখেতৰ মৃত্যু হৈছিল 1835 চনত। এতিয়া চাবা, মই প্ৰথমতে কবিতাটো তোমালোকক মই অসমীয়াত প্ৰথমতে কৈ দিছোঁ, থুলমূলকৈ ষ্টৰিটো কৈ দিছোঁ, তোমালোকে বুজি ল'বা। ইয়াত কি কৈছে? এজন ল'ৰাৰ কথা কৈছে। ল'ৰা তোমালোকৰ ছবিটোত চাবাচোন, এখন জাহাজত এজন ল'ৰা ছবি এটা দিয়া আছে। ইয়াত ল'ৰাজনে দেউতাকৰ লগত, দেউতাক জাহাজখনৰ কেপ্টেইন আছিল, দেউতাকৰ লগত সেই জাহাজখনত গৈছিল। হঠাতে কি হৈছিল? জাহাজখনত শত্ৰুৱে আক্ৰমণ কৰিছিল, আৰু দেউতাকে যিহেতু কেপ্টেইন আছিল, দেউতাকে এটা স্থানত সেই ল'ৰাজনক কৈছিল, ল'ৰাজনৰ নামে কাছাবিয়ানকা আছিল, ল'ৰাজনক কি কৈছিল? তাত থিয় হৈ থাকিব কৈছিল, আৰু দেউতাকে শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ গৈছিল। আৰু কি হৈছিল? দেউতাকে যুদ্ধ কৰিবলৈ গৈ দেউতাকে তাত মৃত্যু হৈছিল, আৰু দেউতাকে আনকনচিয়াছ হৈ মানে অচেতন হৈ মাটিত পৰি আছিল। কিন্তু ল'ৰাজনে দেখিছিল যে চাৰিওভাগে জুয়ে আৱৰি ধৰিছে, যিহেতু শত্ৰুপক্ষই গুলিয়াইছে জাহাজখনত, চাৰিওভাগে জুই লাগিছে। তথাপিতো তেওঁ দেউতাকৰ আদেশ মতে বা দেউতাকৰ কথা মতে তেওঁ কি কৰিছিল? সেই ঠাইৰ পৰা লৰচৰ কৰা নাছিল, আৰু বহুতবাৰ দেউতাকক মতা স্বত্বেও দেউতাকে তাক মতা নাছিল, আৰু অৱশেষত কি হৈছিল? সেই জাহাজখনত, গোটেই জাহাজখনত জুই লাগিছিল, আৰু এটা ব্ৰাষ্ট হৈছিল, মানে এটা বিস্ফোৰণ হৈছিল, আৰু জাহাজখন ভাঙি গৈছিল, আৰু সেনেকৈ তেওঁৰো মৃত্যু হৈছিল। এতিয়া চাবা, মই ইয়াত লাইন বাই লাইন তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ। প্ৰথম লাইন দিছে আমাক, The boy stood on the burning deck where all but him had fled. The flame that lit the battle's wrecked stone around him over the dead, মানে ইয়াত কি কৈছে? সেই ল'ৰাজনে এখন জাহাজৰ মজিয়াত, জ্বলন্ত জাহাজৰ মজিয়াত কি হৈছিল? থিয় হৈ আছিল। জাহাজখনত থকা তেওঁৰ লগত যিবিলাক মানুহ গৈছিল তেওঁলোকৰ লগত, সেই জাহাজখনৰ কিছু মানুহে কি কৰিছিল? তাৰ পৰা পলায়ন কৰিছিল, মানে পলাইছিল, আৰু কিছু মানুহৰ মৃত্যু হৈছিল, আৰু তাৰ মজিয়াতে, জাহাজখনৰ মজিয়াতে পৰি আছিল। আৰু জুইৰ পোহৰে, এই ফ্লেম কৈছে নহয়, ফ্লেম জুইশিখা জ্বলিলে পোহৰ হয় নহয়, গতিকে সেই জুইশিখাত কি হৈছিল? তেওঁ দেখিছিল যে চাৰিওভাগে মানুহবিলাকে মুখবিলাক জ্বলি উঠিছিল, মানে জুইৰ পোহৰত সেইবিলাকক তেওঁ দেখা পাইছিল।
এতিয়া 2 নম্বৰ পেৰাগ্ৰাফলৈ আহা ইয়াত দিছে yet beautiful and bright he stood as born to rule the storm a creature of heroic blood a proud though childlike from মানে ইয়াত কি কৈছে যেহেতু চাৰিওফালে জুই লাগিছিল তথাপিও তাৰ মুখত কিন্তু কোনো ভয়ৰ ভাৱ দেখা দিয়া নাছিল আৰু সি যেন এনেকুৱা এজন বীৰ আছিল যে সি ধুমুহাকো বা সি জুইকো তেওঁ কি নকৰে ভয় নকৰে আৰু তেওঁ দেউতাকৰ কথা মতে তাত কি কৰি আছিল থিয় হৈ আছিল বুজি পাইছানে এই দুটা দফা তাৰপিছত চাবা কি কৈছে দ্য ফ্লেমছ ৰোল অন হি উড নট গো উইদাউট হিজ ফাদাৰ ৱৰ্ড ডেড ফাদাৰ ফেইণ্ট ইন ডেড বিল' হিজ ভইচ ন' লংগাৰ হিয়াৰ্ড মানে ইয়াত কি কৈছে জুই শিখাই তাক বেৰি ধৰিছিল তাত চাৰিওফালে জুই লাগিছিল যিহেতু জাহাজখনত তাক চাৰিওভাগে বেৰি ধৰিছিল জুই শিখাই তথাপিও সি কিন্তু তাৰ পৰা লৰচৰ কৰা নাছিল সি দেউতাকৰ আদেশলৈ ৰৈ আছিল মানে দেউতাকে ক'ব তাৰ পৰা যাবলৈ তেতিয়া সি তাৰ পৰা যাব গতিকে দেউতাকৰ আদেশলৈ সি ৰৈ আছিল কিন্তু দেউতাকে কি কৰিছিল তাৰ কোনো মাত শুনা নাছিল বা দেউতাকৰ কথাত সি একো শুনিবলৈ পোৱা নাছিল তাৰপিছত চাবা হি কল্ড এ লাউড চে ফাদাৰ চে ইফ য়েট মাই টাস্ক ইজ ডান হি নিউ নট ডেট দ্য চিফটেইন লে আনকনচিয়াছ অফ হিজ চন মানে ইয়াত কি কৈছে সি ডাঙৰকৈ দেউতাকক মাতিছিল দেউতাকক কৈছিল চে ফাদাৰ চে বোলে দেউতা কোৱা ইফ য়েট মাই টাস্ক ইজ ডান মানে কি মোৰ তুমি যে ইয়াত থিয় হৈ থাকিবলৈ কৈছিলা সেই কামটো মোৰ শেষ হ'লনে চাৰিওফালেতো জুই লাগিছে গতিকে তুমি মোক সোনকালে কোৱা মোৰ কামটো শেষ হ'লনে কিন্তু সি জনা নাছিল যে দেউতাকে তাত কি কৰিছে দেউতাকে অচেতন হৈ পৰি আছিল মানে দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছিল গতিকে দেউতাকে তাত তেতিয়া আদেশ দিব নোৱাৰে বা দেউতাকে ক'ব নোৱাৰে কিন্তু সি দেউতাকৰ কথালৈ অপেক্ষা কৰি আছিল তাৰপিছৰ দফা চাবা স্পীক ফাদাৰ ওৱান্স এগেইন হি ক্ৰাইড মানে এইবাৰ সি কান্দি কৈছিল পুনৰ কোৱা দেউতা কোৱা ইফ আই মে য়েট বি গান মই এতিয়া যাব পাৰোঁনে বাট দ্য ব্ল'মিং শ্বুট ৰিপ্লাইড এণ্ড ফাষ্ট দ্য ফ্লেমছ ৰোল অন পাছত সি কৈছিল আৰু পুনৰ কৈছিল দেউতাকক কান্দি দেউতা কোৱা সোনকালে কোৱা মই এতিয়া যাব পাৰোঁনে ইয়াৰ পৰা তেতিয়া কি হৈছিল শত্ৰুপক্ষই ব্ল'মিং শ্বুট ৰিপ্লাইড তেতিয়া শত্ৰুপক্ষই পুনৰ আৰু তীব্ৰ গতিৰে কি কৰিছিল আক্ৰমণ কৰিছিল আৰু জাহাজখন পুনৰ জ্বলি উঠিছিল চাৰিওফালে জুই শিখাই তাক আগুৰি ধৰিছিল তাৰপিছত চাবা অপন হিজ ব্ৰ' হি ফেল দিয়াৰ ব্ৰেথ এণ্ড ইন হিজ ৱেভিং হেয়াৰ এণ্ড লুক ফ্ৰম ডেট লোন পোষ্ট অফ ডেট ইন ষ্টিল য়েট ব্ৰেভ ডিছএপিয়াৰ মানে কি কৈছে সি অনুভৱ কৰিছিল যে তাৰ চকুৰ চেলাৰ আমি যে চেলাউৰি বুলি কওঁ চেলাউৰিবোৰ কি কৰিছে ক্ৰমাৎ গৰম হ'বলৈ ধৰিছে মানে তাৰ ইতিমধ্যে জুই চাৰিওভাগে তাক আৱৰি ধৰিছিল আৰু সি দেখিছিল যে তাৰ চাৰিওফালে কি আছে মৃতদেহবিলাক সিঁচৰিত হৈ পৰি আছে গতিকে সি ভয়ো খাইছিল খাই কিনে সি দেউতাকক মাতি আছিল এণ্ড চাউটেড বাট ওৱান মোৰ এ লাউড মাই ফাদাৰ মাছ আই ষ্টে হুৱাইল অভাৰ হিম ফাষ্ট দো চেইল and stround the reading fair made way মানে ইয়াত কি কৈছে সি পুনৰ দেউতাকক সুধিছিল দেউতা এতিয়া মই যাব পাৰোঁনে এনে এতিয়াও মই থিয় হৈ থাকিব লাগিব এনেকৈ দেউতাকক সুধি আছিল জাহাজত থকা কি কৈছে জাহাজত থকা যিবিলাক কাপোৰ আছিল তোমালোকে দেখিছাই জাহাজত টিভিত হয়তো দেখিছা জাহাজবিলাকত কি কাপোৰ ওলমি থাকে আৰু সেই কাপোৰবিলাক ৰছীৰে বন্ধা থাকে সেই কি হৈছিল তেতিয়া সেই কাপোৰবিলাক আৰু ৰছীবিলাকতো কি হৈছিল জুই লাগিব আৰম্ভ হৈছিল তাৰপিছত চাবা ইয়াত কি দিছে they wrapped the ship is in splendor wild they caught the flag on high and streamed above the glant child like banners in the sky মানে কি কৈছে জাহাজৰ ওপৰত থকা পতাকাখন তোমালোকে হয়তো টিভিত দেখিছাই জাহাজৰ ওপৰত এখন ডাঙৰ পতাকা এখন থাকে
সেই জাহাজৰ পতাকাখন কি হৈছিল ইতিমধ্যে জুই জ্বলি উঠিছিল মানে তাতো জুই লাগিছিল আৰু জুই শিখাবোৰে কি কৰিছিল তাক চাৰিওফালৰ পৰা বেৰি ধৰিছিল আৰু সেই বীৰ ল'ৰাজনৰ মানে কি ওপৰত সেই জুইৰ টপালবিলাক মানে জুই শিখাৰ টপালবিলাক পৰিব আৰম্ভ কৰিছিল There came a blast of thunder sound the boy oh where was he asked of the winds that far around with fragment strew the sea মানে ইয়াত কি কৈছে তাৰপিছত এটা বিজুলী ঢেৰেকণি আমাৰ মেঘে গাজিলে যে প্ৰচণ্ড শব্দ হয় তেনেকৈ এটা প্ৰচণ্ড শব্দ হৈছিল আৰু জাহাজখনত বিস্ফোৰণ হৈছিল প্ৰচণ্ড বিস্ফোৰণ হৈছিল আৰু কি হৈছিল ল'ৰাজনক কবিয়ে কি বুলি কৈছে ইয়াত চকুৰ আগতে নেদেখা হৈ গৈছিল মানে ল'ৰাজনক দেখি আছিল কবিয়ে আৰু ল'ৰাজনৰ কথাখিনি চাই আছিল গতিকে কি হৈছে ল'ৰাজন হঠাৎ নেদেখা হৈ গৈছিল মানে গোটেই জাহাজখনে উৰি গৈছিল আৰু কি কৈছে গোটেই জাহাজখন চাৰিওফালে কি টুকুৰা টুকুৰ হৈ পৰিছিল ঠিক আছে তোমালোকে এইটো ভালদৰে চাই ল'বা ইয়াৰ পিছত মই কুৱেশ্যনখিনিও দিম কুৱেশ্যনখিনিও বুজাই দিম তোমালোকে এইখিনি প্ৰথমতে মিলাই ল'বা যাতে পাঠটো অলপ ভালদৰে বুজি পোৱা সেইখিনি তোমালোকে চাই ল'বা ঠিক আছে থেংক ইউ